বন্ধুসকল আপোনালোকে যেটো চাই আছে এটো হৈছে আমাৰ ফুল অটোমেটিক ইনকিউবেটৰৰ টাৰ্নাৰ ৰেক বুলি কোৱা যায় যিখন ট্ৰে টাৰ্নাৰ ট্ৰে থাকিব এইটো যেটো ট্ৰে দেখা পাইছে এই ট্ৰেবিলাক এনেকুৱা ৰোটেট হ'ব চাওক 45 ডিগ্ৰী এংগেলত ৰোটেট হ'ব আৰু এই যেটো ফুটা ফুটা দেখা পাইছে ইয়াত কণী বহিব এইবিলাক আমি অসমৰ অল আসাম ডেলিভাৰী ৰাখিছোঁ এইটো চাওক এইটো 1000 কেপাচিটিৰ পৰা আৰম্ভ কৰি মিনিমাম আমি 400 পৰা ফুল্লি অটোমেটিক হ'ব কিন্তু মানে ফুল্লি অটোমেটিক মেচিন এই ইনকিউবেটৰ 1 বছৰ গ্যাৰান্টি থাকিব আমাৰ মেচিন এইটো মেটেল বডি দি বনোৱা যায় আছে আপোনালোকে বহুতে কয় কেনেকুৱা বডি হ'ব কেনেকুৱা কি হ'ব এইটো ফুল্লি মেটেল বডি হ'ব আৰু এই বডিবিলাক ভিতৰত টাৰ্নাৰ ৰেক যেটো হেইটোহে হ'ব মানে এই ৰেকৰ ওপৰত ট্ৰে থাকিব য'ত আমি কণী ৰাখিম এইটো হে বাকি এইটো আমাৰ যেটো মেইন বডি থাকিব মানে যেটো কভাৰ বাকচ কভাৰ মেইন বডি যেটো সেই বডিটো আমি 1 ইঞ্চি মোটা প্লাইউড দি বনাও বডিটো কেনেকুৱা হয় আমি আজি দুখন মেচিন ডেলিভাৰি কৰিম সেই মেচিন দুখন কেনেকুৱা হয় মানে এই টাৰ্নাৰ ৰেকখন আমি প্লাইউডৰ বক্স বনাম যিখন সেই বক্সৰ ভিতৰত সোমাই দিম আৰু এই টাৰ্নাৰ ৰেকখনত হেৰি থাকিব এইটো চাব পাৰিছে গাড়ীত অলৰেডি উঠাইছোঁ আমি এখন ডেলিভাৰি দি আছোঁ এইটো যায় আছে হোজাই জিলাত এই দুখন এটা সেটাৰ এখন হেচাৰ মানে এখনত আপোনালোকে সেটাৰ বুলি ক'লে ফুল্লি অটোমেটিক টাৰ্নিং য'ত হ'ব তাক সেটাৰ বুলি কোৱা যায় XM18 ডাবল সাৰ্কিট কণ্ট্ৰোলাৰ দি আৰু যিখন হেচাৰ নৰ্মালি সেমি অটোমেটিক মেচিন যেটো হাতেদি কণী লাৰি দিব লাগে হেখনে আমি সেটাৰ বুলি হেচাৰ বুলি ক'ব পাৰোঁ সো এনেকুৱা ধৰণৰ মেচিন যদি লাগে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব অল আসাম ডেলিভাৰি পাব হাঁহ মুৰ্গীৰ পোৱালি লাগিলেও পাই যাব অল আসাম ডেলিভাৰি বন্ধুসকল